আমি যেতিয়া আনৰ লগত ডিল কৰোঁ বা কণ্টেক্টত আহোঁ, আমাৰ ধৈৰ্য পৰীক্ষা বেছিকৈ হয়। কেতিয়াবা আমাৰ লগৰ বা ওচৰ চুবুৰীয়া বা ফেমিলি মেম্বাৰৰ বা আমি কাম কৰা অফিচ বিজনেছ আদিত কৰ্তৃপক্ষ বা সহকৰ্মীসকলৰ কিছুমান মিথ্যা ভাৱ-ভংগীৰ সৈতে মুখামুখি হ'বলৈ যদিও সঁচাকৈয়ে কঠিন হয়, তেনে ক্ষেত্ৰত যদি আমি ধৈৰ্য ধৰিব পাৰোঁ, তেতিয়া তেওঁলোকৰ দুখ ক্ৰোটিসমূহ আমি একচেপ্ট বা গ্ৰহণ কৰি ল'ব পাৰোঁ। তেতিয়া তেওঁলোক অপ্ৰিয় হ'লেও তেওঁলোকৰ লগত শান্তিৰে চলিব পৰা যায়। আৰু এইটোৱেই হ'ল আনৰ প্ৰতি ধৈৰ্য ৰখাৰ সঠিক সামাজিক জ্ঞানৰ সংকেত। নিজৰ মাজত ধৈৰ্য শক্তি বঢ়াবলৈ আমাৰ 5টা গুণৰ প্ৰয়োজন হয়: ভদ্ৰতা, উদাৰতা, দায়িত্বশীলতা, উৎসাহ বা গম্ভীৰতা আৰু দয়া বা সহানুভূতিশীলতা। ভদ্ৰতাৰ দ্বাৰা আমি মৰম দিব পাৰোঁ। উদাৰতাৰ দ্বাৰা আমি মানুহৰ মন জিকিব পাৰোঁ। দায়িত্বশীলতাৰ দ্বাৰা আমি আনৰ বিশ্বাস অৰ্জন কৰিব পাৰোঁ। উৎসাহ বা গম্ভীৰতাৰ দ্বাৰা আমি সফলতা অৰ্জন কৰিব পাৰোঁ। আৰু দয়ালু হৈ আমি মানৱতাক ধৰি ৰাখিব পাৰোঁ। এজন ব্যক্তিয়ে ধৈৰ্যৰ বলেৰেহে নিজৰ প্ৰতিভা লাভ কৰিব পাৰে। থমাছ এ এডিছনে বাল্বৰ ফিলামেণ্ট বিচাৰি উলিয়াবলৈ 200ৰো অধিক বিভিন্ন পদাৰ্থ ব্যৱহাৰ কৰি চেষ্টা চলাই গৈছিল, কিন্তু তেওঁ বাৰে বাৰে অকৃতকাৰ্য হৈছিল। কোনোবাই এডিছনক ক'লে, তুমি 200ৰো অধিকবাৰ অকৃতকাৰ্য হ'লা, তথাপিও কিয় এৰি দিয়া নাই? একেটা কামতে লাগি আছা? এডিছনে পজিটিভলি উত্তৰ দিলে, একো নহয়, মই 200ৰো অধিকবাৰ চেষ্টা কৰিলোঁ, কিন্তু কামত নাহিলে। এইবাৰ মই অতি সোনকালে ফিলামেণ্টটো বিচাৰি উলিয়াই ল'ম আৰু সেইটোৱেই হ'ব মোৰ আৱিষ্কাৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন ধৈৰ্যৰ এক জ্বলন্ত উদাহৰণ। তেওঁ দেশৰ ৰাষ্ট্ৰপতি হ'বলৈ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, কিন্তু চেষ্টা এৰি দিয়া নাছিল। যদিও তেওঁ কেইবাটাও নিৰ্বাচনত হাৰিছিল আৰু ব্যক্তিগতভাৱে আঘাতপ্ৰাপ্ত হৈছিল, লিংকনে ধৈৰ্যৰে অপেক্ষা কৰিছিল আৰু নীৰৱ হৈ পৰিছিল। তেওঁ বুজি পাইছিল যে পৰিৱৰ্তন সদায়ে সময় লয়, আৰু সেইকাৰণে কেতিয়াবা আমাৰ সঠিক মুহূৰ্তটোৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন হয়। লিংকনৰ ধৈৰ্যই তেওঁক পুৰস্কৃত কৰিলে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ 16তম ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'ল। লিংকনৰ ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাই বিশ্বৰ সকলোৰে কাৰণে এটি অনুপ্ৰেৰণা হৈ থাকিল। বিশ্ববিখ্যাত এজন ধনী ব্যৱসায়ী ইলন মাস্কো কিন্তু কম নহয়।
টেছলা মটৰ্ছৰ CEO ইলন মাস্কে ধৈৰ্য, আত্মবিশ্বাস আৰু সংকল্পৰ সৈতে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পূৰা কৰিলে। স্পেচ এক্স কোম্পানীৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিক ভেহিকলছলৈকে কিছু ক্ষেত্ৰত সফলতা অৰ্জন কৰিলে। এনেকুৱা এটা সময়ো ইলন মাস্কলৈ আহিছিল যে তেওঁ নিজৰ লক্ষ্যত উপনীত হ'বলৈ নিজৰ সকলো সম্পত্তি বিক্ৰী কৰিও বন্ধুৰ পৰা ধাৰ কৰিবলগীয়া হৈছিল।